দিছপুৰৰ নতুন বিধানসভা ভৱনৰ সন্মুখত পুৱাই ঘটিল এটা অঘটন। নিয়ন্ত্ৰণ হেৰুৱাই বাহিনী নৈত পৰিল এখন বাহন। পুৱতি নিশা সংঘটিত হ'ল এই ঘটনা। বাহনখনৰ নম্বৰ হৈছে AS01EV8285। অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। দিছপুৰ আৰক্ষীৰ উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন। আজি পুৱাৰ ভাগতে ঘটিল এই অঘটন। নিয়ন্ত্ৰণ হেৰুৱাই বাহিনীৰ গেলা পানীত সোমাই পৰিল এখন চাৰিচকীয়া বিলাসী বাহন। অৱশ্যে সৌভাগ্যবশতঃ কোনো লোক হতাহত নহল এই দুৰ্ঘটনাত। দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন। উল্লেখযোগ্য যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পদপথসমূহ নতুনকৈ নিৰ্মাণ কৰা হৈছে। বিভিন্ন স্থানৰ নলা নৰ্দমাসমূহ খনন কাৰ্য চলি আছে। আনহাতে জাইকাই পানীৰ পাইপ পুতিবলৈ বৃহৎ বৃহৎ গাঁত খান্দিয়াই আছে। আৰু যি গাঁতত যি পদপথত ইয়াৰ পূৰ্বে বহুত দুৰ্ঘটনা সংঘটিত হৈছে, বহু লোক ঘূণীয়া হৈছে, বহুজনে প্ৰাণ হেৰুৱাইছে। আৰু তাৰ মাজতে উন্মুক্ত বাহিনী নৈত এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰিল এই বাহনখন। কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত দিছপুৰ আৰক্ষীয়ে বাহনখন বাহিনীৰ পৰা উঠাই আনিবলৈ সক্ষম হ'ল। মহানগৰীৰ সোণাপুৰত এটা শোকাবহ ঘটনা। পুৱা ৰেলৰ খুন্দাত আহত হ'ল বন্যহস্তী। ডিগাৰু ৰেলৱে ষ্টেচনৰ সমীপৰ কুৰকুৰিয়াত এই ঘটনা সংঘটিত হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো। ঘটনাস্থলীত পলমকৈ উপস্থিত হয় বন বিভাগৰ লোক। মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে আহত বন্যহস্তীটোৱে। এই মুহূৰ্তত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হৈছে, কিন্তু নীৰৱ দৰ্শক হৈ চাই থকা পৰিলক্ষিত হৈছে। হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত এই মুহূৰ্তত কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ল নে নাই সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। ৰেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বন্যহস্তী। ডিগাৰু ৰেলৱে ষ্টেচনৰ সমীপৰ কুৰকুৰিয়াত সংঘটিত হ'ল এই ঘটনা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো। ঘটনাস্থলীত পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। এতিয়াও মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে আহত বন্যহস্তীটোৱে। মোক মোবাইল যোগে খবৰ দিয়ে যে হাতী এটা ইয়াত ইনজুৰ হৈ আছে। তেতিয়া আমি আমাৰ ষ্টাফখিনিক লৈ আমি ঘটনাস্থলীত উপস্থিত হৈ আমাৰ বিভাগীয় যিবিলাক অফিচাৰ আছে তেখেতসকলক আমি কথাখিনি ফোন যোগে আমি অৱগত কৰোঁ। তাৰপিছত তেখেতসকলে আমাৰ আছাম ষ্টেট জুৰ পৰা এটা মেডিকেল টিম এটা অলৰেডি আহি আছে আৰু ভেটেনাৰী বিভাগৰ পৰা আমি যোগাযোগ কৰিছোঁ ইমাৰ্জেঞ্চিত। গতিকে তেখেতসকলে ইয়াত ডক্তৰ পঠাই আছে বুলি ঘোষ লৈ পুনৰ গ্ৰেপ্তাৰ হ'ল এবাৰ ৰাজ্যিক কৰ অধীক্ষক তথা কৰ পৰিদৰ্শক নীৰেণ ভট্টাচাৰ্য ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল। জিএছটিৰ কামৰ বাবে 10,000 টকাৰ ঘোষ লওঁতে CM ভিজিলেন্সে হাতেলোতে গ্ৰেপ্তাৰ কৰিলে কৰ অধীক্ষক নীৰেণ ভট্টাচাৰ্যক। বুধবাৰে সন্ধিয়া 6:10 গ্ৰেপ্তাৰ হোৱা নীৰেণ ভট্টাচাৰ্যই জিএছটিৰ কামৰ বাবে এজন লোকৰ পৰা দাবী কৰিছিল 10,000 টকা। কিন্তু ঘোষ দিয়াৰ পূৰ্বে লোকজন কাষ চাপিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ। অভিযোগকাৰীৰ মুখে সকলো কথা শুনা মাত্ৰেই অভিযান চলালে CM ভিজিলেন্সে। অভিযানত শীৰ্ষ কৰ বিষয়া নীৰেণ ভট্টাচাৰ্যৰ পৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই জব্দ কৰে ঘোষ হিচাপে লোৱা 10,000 টকা। গ্ৰেপ্তাৰৰ পিছতে নীৰেণ ভট্টাচাৰ্যৰ হাতীগাঁৱৰ শেৱালি পথৰ 98 নম্বৰ বাসগৃহতো অভিযান চলাই CM ভিজিলেন্সে। পত্নীৰ উপস্থিতিত বাসগৃহত অভিযান আৰক্ষীৰ। ইফালে আৰক্ষী অহাৰ লগে লগে বাসগৃহটোৰ পৰা এটা বেগ লৈ পুনৰ জনাইছো এটা বেগ পেলাই দিছিল আন এটা বাসগৃহৰ চৌপাশলৈ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে বেগটো উদ্ধাৰ কৰে আৰু এই অভিযান কালত নগদ 5 লাখৰো অধিক টকা, প্ৰিণ্টাৰ আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে। দ্য মৰ্ণিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। সাধারণ স্টিল এনেকৈ পরে মাইথন আজি অনাস্থা প্ৰস্তাৱৰ তৃতীয় তথা অন্তিম দিন। ৰাহুল গান্ধী, স্মৃতি ইৰাণী আৰু অমিত শ্বাহে দ্বিতীয় দিনা সদন উত্তাল কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিব অনাস্থা প্ৰস্তাৱৰ। মণিপুৰ কাণ্ডক লৈ বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিয়লি 4 বজাত সদনত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তিনিদিনীয়া বিতৰ্ক আজি অন্তিমটো দিন অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ আজি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিব 4 বজাত উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ বাবে এতিয়া শাসক বিৰোধী সাজু হৈছে আৰু সমগ্ৰ দেশবাসীৰো দৃষ্টি নিবদ্ধ হৈ আছে লোকসভাৰ ওপৰত মণিপুৰ কাণ্ডক লৈ আকৰ্ষক স্থিতিত থাকি অৱশেষত প্ৰধানমন্ত্ৰীৰ উত্তৰ পাব আজি বিৰোধীয়ে আজি কংগ্ৰেছে উত্তৰ পাব আৰু তাৰ বাবে আমি বিগত দুটা দিনত দেখিবলৈ পালো যথেষ্ট বাক বিতণ্ডা শাসক বিৰোধীৰ মাজত অনাস্থা প্ৰস্তাৱক লৈ আৰু আজি অন্তিমটো দিন য'ত আজি বিয়লি 4 বজাত সদনত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী মোদীয়ে যি অনাস্থা প্ৰস্তাৱক ফাইনেল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু আজি ফাইনেলত অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী মোদী पूरा देश जानता है कि मणिपुर के मुख्यमंत्री ने मणिपुर के 2 टुकड़े कर दिए हैं और उनके विफलताओं के कारण आज मणिपुर की महिलाओं पर बलात्कार हुआ है मणिपुर के बच्चे आज रिलीफ कैंप में हैं और मणिपुर आज के समाज का एक बंटवारा हो चुका है इसके पश्चात भी केंद्रीय गृह मंत्री अमित शाह जी ने मणिपुर के चीफ मिनिस्टर को क्लीन चिट दिया सभी देशवासियों की मांग है कि मणिपुर के सीएम को बर्खास्त करो लेकिन जैसे कि राहुल जी ने कहा कि जब अहंकार किसी व्यक्ति के अंदर समा जाती है तो वो अहंकार उस व्यक्ति को अंधा कर देती है और इसीलिए आज ये अंधी सरकार अहंकार और सत्ता से अंधी सरकार उसको मणिपुर में महिलाओं की आंसू नहीं दिखते मणिपुर में गांव में लगती हुई आग नहीं दिखती मणिपुर में बच्चों के आंसू नहीं दिखते तो इसीलिए इस अहंकार से भाजपा का विनाश होगा देश आगे बढ़ेगा इंडिया के साथ आगे बढ़ेगा हम भारत को जोड़ेंगे मणिपुर को जोड़ेंगे और इंडिया को जिताएंगे উৰা বাতৰি আৰু ম্যানমাৰৰ কুকিৰ অনুপ্ৰৱেশৰ বাবেই মণিপুৰ আজি জ্বলিছে লোকসভাত বিৰোধীক তুলা ধুনা দি এই বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ মণিপুৰ হিংসাৰ সবিশেষ তথ্য দাঙি ধৰি আলোচনাৰ বাবে সাজু বুলি উদাত্ত ভাষণ গৃহমন্ত্ৰীৰ লগতে মণিপুৰক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই কংগ্ৰেছক তীব্ৰ সমালোচনা অমিত শাহৰ ইপিনে হিংসাৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰি কুকি আৰু মেইটেই জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে इस सदन के माध्यम से मणिपुर के दोनों समुदायों से करबद्ध निवेदन करना चाहता हूं हिंसा किसी भी समस्या का समाधान नहीं है वार्ता करिए अभी हम मतई समुदाय के साथ भी वार्ता कर रहे हैं मैं स्वयं कर रहा हूं कुकी समुदाय के साथ भी वार्ता कर रहे हैं आज भी की थी मैं स्वयं कर रहा हूं मेरा अनुरोध है कि साथ में बैठकर भारत सरकार के साथ बैठकर इस समस्या का समाधान निकाल दीजिए अफवाहों से ज्यादा अविश्वास का वातावरण हुआ है भारत सरकार की जरा भी मंशा नहीं है कि वहां की डेमोग्राफी को चेंज कर दिया जाए घुसपैठ को भी हम रोकेंगे हमने राजद्वारी तरीके से म्यांमार के साथ भी बात की है और हर प्रयास हम करना चाहते हैं जो हम कर पाते हैं ये विषय ऐसा है जिसमें किसी की जान गई है किसी का सम्मान गया किसी के साथ दुर्व्यवहार हुआ है व्यक्ति हमसे कितना भी दूर रहता हो मगर भारत का है 2023 में दंगा हुआ 21 में हमने फेंसिंग चालू करी 22 में हमने फेंसिंग चालू करी और 23 की शुरुआत में हमने थंब इंप्रेशन और आई इंप्रेशन लेने की शुरुआत की और उसको भारत के वोटर लिस्ट और आधार के नेगेटिव लिस्ट में डालने की फिर भी ये जिस प्रकार से संख्या बढ़ती गई एक असुरक्षा की भावना मतई लोगों में फैलती गई मान्यवर ये जो वहां पर एक फ्री रेजिम है नेपाल की तरह वहां पासपोर्ट नहीं चाहिए अब ये मत कहना है कि हमने क्यों नहीं करा 1968 से करा हुआ है भाई 1968 से एक समझौता है भारत और ब्रह्मदेश की सरकारों के बीच में कि बॉर्डर के 40 किलोमीटर से जो अंदर आएगा या यहां से 40 किलोमीटर से बाद उसको पासपोर्ट नहीं चाहिए ये समझौता है किसी को रोकना भी असंभव था और इतने हजारों किलोमीटर की बॉर्डर में बाढ़ भी नहीं लगी थी फेंसिंग भी नहीं थी तो संख्या बढ़ती गई और असुरक्षा बढ़ती गई इतने में एक अफवाह फैल गई 29 तारीख अप्रैल को कि 58 ये वसाहतें जो थी शरणार्थियों की उसको गांव घोषित कर दिया गया अब गांव घोषित करने की अफवाह से ही घाटी में बहुत बड़ा अनरेस्ट शुरू हुआ मान्यवर और वो अनरेस्ट को भी हमने
माइक वाली जीपे चलाई, बताया गया कि भाई कोई गांव घोषित नहीं हुआ है, मगर अफवाहें जब फैलती है तब फैलती है अविश्वास का वातावरण। जंगल गांव घोषित करते जो वसायतें थी उसको, तो उनको लगा परमानेंट अब यही बस रहे, तो एक अनरेस्ट खड़ा हुआ। उसके बाद में आग में तेल डालने का काम हाईकोर्ट मणिपुर के अप्रैल महीने में आए हुए एक फैसले ने कहा, जिसने सालों से पड़ी हुई एक लंबित पिटीशन को अचानक चलाया। अचानक चलाकर ना भारत सरकार के ट्राइबल आयोग को शपथ पत्र लिया, ना भारत सरकार के ट्राइबल डिपार्टमेंट का लिया, ना भारत सरकार के गृह मंत्रालय का लिया, ना मणिपुर सरकार का लिया, और अचानक ही कह दिया कि 29 अप्रैल के पहले इस मतई जाति को ट्राइबल घोषित कर दी गई। इससे पहाड़ पर बहुत बड़ा अनरेस्ट हुआ, ट्राइबलों में बड़ा अनरेस्ट हुआ कि अब मतई ट्राइबल बन जाएंगे तो हमारी नौकरियों में स्पर्धा का भाव होता है, और स्वाभाविक है एक कोई कानूनी प्रक्रिया के बगैर एक ऑर्डर कर दिया गया, जिसके कारण ऊपर भी, नीचे ऑलरेडी अनरेस्ट चालू था, ऊपर भी अनरेस्ट हुआ, और 3 तारीख को एक रोली के अंदर एक क्लैश हो गया मैंने, और क्लैश होने के बाद दंगे चालू हुए जो अब तक अशांत परिस्थिति को बनाए हुए हैं। और मैं कहना चाहता हूं, मेरी चर्चा से संतुष्ट न होते तो फिर कहते प्रधानमंत्री करे, प्रधानमंत्री विचार भी करते, मगर आप सदन में चर्चा ही न होने दो, मणिपुर जैसे महत्वपूर्ण मुद्दे पर गृह मंत्री को अपना पक्ष न रखने दे। किस प्रकार की डेमोक्रेटिक व्यवस्था चाहते हैं माननीय? और क्या आप सोचते हो कि शोर शराबा कर आप मुझे चुप कर दोगे? आप चुप नहीं कर सकते हो। 130 करोड़ की जनता ने हमें चुनकर यहां भेजा है, हमें सुनना पड़ेगा। आप चुप नहीं कर सकते हो। मान्यवर, मैं आज बताना चाहता हूं, পৰৱৰ্তী খবৰ মৰিগাঁৱৰ নেলিত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3জনীয়া চাইবাৰ অপৰাধীৰ দলক মৰিগাঁও আৰক্ষীয়ে নেলিৰ তালাচী চকীত বাহনখন ৰাখিবলৈ দিওঁতে তালাচী চকী ভাঙি পলায়নৰ চেষ্টা চলাইছিল অপৰাধীকেইটাই পিছত আৰক্ষীয়ে খেদি যোৱাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ধৃত অপৰাধীকেইটা হ'ল দেৱান শামছুদ্দিন শহীদুল ইছলাম আৰু হানিফুৰ ৰহমান গুৰুতৰভাৱে আহত হানিফুৰ ৰহমান আৰু শহীদুল ইছলামক উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এটিএম জালিয়াতি তথা অন্য ব্যক্তিৰ এটিএমৰ পাছৱৰ্ড সংগ্ৰহ কৰি লাখ লাখ টকা হৰলকি কৰি আহিছিল এই চাইবাৰ অপৰাধী চক্ৰটোৱে দিখৰ বাঢ়নী পানীয়ে পুনৰ বুৰালে শিৱসাগৰৰ বহুকেইটা অঞ্চল দিখৰ বাঢ়নী পানীত ডুবিল শিৱসাগৰৰ ভৰালিচুক সিংহদুৱাৰ গোহাইগাঁও কুঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাটাও অঞ্চল বিশেষকৈ এটা ৰিং বান্ধ বিধ্বস্ত হৈ পৰাৰ ফলতে পুনৰ প্লাবিত হ'ল কুঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ ফলত বিদ্যালয়খনত দুদিন ধৰি পাঠদান বন্ধ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ ৰিপৰ্ট হয় চলিত বৰ্ষত দিখৌৰ দ্বিতীয়টো বানপানীয়ে প্লাবিত কৰিছে শিৱসাগৰৰ বহুকেইটা অঞ্চল তথা বহুকেইখন গাঁও বহুকেইখন বিদ্যালয় বৰ্তমান দিখৌৰ দ্বিতীয়টো বাঢ়নী পানীত প্লাবিত হৈছে শিৱসাগৰৰ সিংহদুৱাৰ ভৰালি গাঁও হেদৰে শিৱসাগৰৰ চেকাপাৰৰ কেইবাটাও অঞ্চল আৰু কুঁৱৰপুৰ মৌজাৰ বহুকেইখন গাঁও বৰ্তমান দিখৌৰ বাঢ়নী পানীয়ে পুনৰ প্লাবিত কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কুঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই বিদ্যালয়খনৰ চৌহদো দিখৌৰ দ্বিতীয়টো বানত বৰ্তমান প্লাবিত হৈছে মই দেখুৱাইছোঁ যাৰ বাবে বিদ্যালয়খনৰ পাঠদান দুদিন ধৰি বন্ধ ৰাখিবলগীয়া হৈছে এয়া হৈছে আৰু ইয়াত যিটো ৰিং বান্ধ আছে কুঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমীপত সেই ৰিং বান্ধটো দুৰ্বল হৈ পৰিলে যাৰ বাবে দিখৌৰ বাঢ়নী পানী ৰিং বান্ধৰ ওপৰে বাগৰি আহে কোনো অংশদি ফাট মেলিছে আৰু যাৰ ধৰণে এই পৰিৱেশৰ সৃষ্টি হৈছে মই ইয়াত স্থানীয় ব্যক্তি আছে পুনৰ বানত প্লাবিত হৈছে এই বিদ্যালয়কে ধৰি বহু অঞ্চল কি ক'ব এতিয়া ধৰক এনেকুৱা এটা অৱস্থা হৈছে ৰিং বান্ধটো চাপৰ হৈ গ'ল হোৱাৰ কাৰণে ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম বিগ ব্ৰেকিং নমস্কাৰ সাধারণ স্টিল